নমস্কাৰ, মই বৰ্ণিল এটা বস্তু দেখাইছোঁ। এয়া হ'ল চাওক, এয়া হ'ল কৌপাত। এই কৌপাতেৰে টোপোলা ভাত প্ৰস্তুত কৰা হয় আৰু টোপোলা ভাত খুবেই সুস্বাদু হয় আৰু এটা সুগন্ধি ধুনীয়া এটা গোন্ধ এটা আহে। আৰু চাওক, এই হ'ল অৰুণাচললৈ গৈ থকা অৱস্থাত, জয়ৰামপুৰ গৈ থকা অৱস্থাত বাটতে দেখিলোঁ। আৰু চাওক, এই কি ধুনীয়াকৈ বাটৰ কাষতে বিভিন্ন গছ গছনিৰ লগতে এই কৌপাতবোৰ দেখা পোৱা হৈছে। আৰু বলকচোন আগলৈ যাওঁ, কি দেখা পাওঁ। এয়া ক্ৰমান্বয়ে গৈ আছোঁ আৰু আগলৈ জয়ৰামপুৰ আছে, বলকচোন যাওঁ। চাওক, এইফালে বহু দূৰলৈকে বনাঞ্চল আৰু এইফালেও বহু দূৰলৈকে বনাঞ্চল আৰু মানুহৰ জনবসতি খুবেই সেৰেঙা, খুবেই কম আৰু নাই বুলি ক'ব পাৰি। আৰু আহি থাকোঁতে হঠাতে দেখিলোঁ এখন স্কুটি এই হাবিৰ মাজতে বেয়া হৈ আছে আৰু বহু চেষ্টা কৰোঁ ষ্টাৰ্ট দিব পৰা নাই। আৰু লগতে কণমানি এটা ল'ৰা আছিলে। আৰু আমি প্ৰত্যেকেই অহা যোৱা পথত সহায় কৰিব লাগে। কাৰ কেতিয়া বিপদ হয় গম নাপাওঁ। আৰু সেয়ে আহক, আমি সকলোৱে বাটত গাড়ী, স্কুটি, বাইক বা যিকোনো ধৰণৰ অসুবিধা হ'লে আমি প্ৰত্যেকে সহায় কৰোঁ আৰু সহায় কৰিলে আমি কেতিয়াবা সহায় পাম। আৰু সেয়ে মই চিন্তা কৰিলোঁ অকণমান তেখেতক সহায় কৰি দিওঁ, কাৰণ এই অঞ্চলত কোনো ধৰণৰ সুবিধা নাই আৰু বহুত দূৰলৈকে বনাঞ্চল আছে। আৰু এই হ'ল জাগুন পাৰ হৈ জয়ৰামপুৰ যোৱা ৰাস্তাত। বলকচোন আগলৈ চাওঁ কেনেকুৱা পৰিস্থিতি হৈ আছে। তিনিচুকীয়াৰ জাগুনৰ পৰা অৰুণাচলৰ জয়ৰামপুৰলৈ যোৱা এই পথছোৱা খুবেই ধুনীয়া আৰু বিভিন্ন মূল্যৱান গছ গছনিৰ এই অৰণ্যখন গঠিত। আৰু চাওক কিমান ধুনীয়া ইয়াৰ পথবিলাক, আৰু গৈ থাকোঁ যেনেই লাগে। আৰু তাতে আজি 26 জানুৱাৰী বন্ধ পালোঁ, বিদ্যালয়ৰ সকলো কাম কাজ কৰি মেলি আৰু ক্ৰমান্বয়ে এনেকৈ ওলাই আহিলোঁ। আৰু চাওক পৰিৱেশবোৰ কিমান ধুনীয়া, আৰু এই সুন্দৰ এই পৰিৱেশবিলাক আমি সকলোৱে এইবোৰ আমি উপভোগ কৰা উচিত। এদিন এনেকৈ সময় উলিয়াই আমি উপভোগ কৰা উচিত, লগ বন্ধু বান্ধৱীৰ সৈতে বা ঘৰৰ পৰিয়ালৰ সৈতে। চাওক কিমান ধুনীয়া ইয়াৰ পৰিৱেশবিলাক। আৰু এই হ'ল আমি ক্ৰমান্বয়ে গৈ আছোঁ ইফালে জয়ৰামপুৰ, আৰু জয়ৰামপুৰ পাৰ হৈ তেনেকৈ আমি আগলৈকে যাব পাৰিম। চাওক কি ধুনীয়া পৰিৱেশবিলাক। অৰুণাচলৰ বাট পথবিলাক খুবেই ধুনীয়া আৰু জনবসতি খুবেই কম। দেখিছে, মানুহৰ ঘৰ দুৱাৰ তেনেকৈ পোৱা নাই বা মানুহৰ আহ যাহো। আৰু চাওক কিমান ধুনীয়া পৰিৱেশ, আৰু সকলোৱে আহিবও পাৰে সময় উলিয়াই এনেকৈ ফুৰিব পাৰে। এই ঠাইবোৰ খুবেই ধুনীয়া। আৰু দেখিছে কি ধুনীয়াকৈ ইয়াৰ পথবোৰ মেৰামতি কৰি ৰাখিছে যাতে একো অসুবিধা নহয়। আৰু তেনেকৈ দুই এজন পথচাৰী দেখিছোঁ, বিশেষ তেনেকুৱা দেখিবলৈ পোৱা যোৱা নাই। আৰু এই জাগুনৰ পৰা আগলৈকে এই পথছোৱা খুবেই ধুনীয়া আৰু ৰাস্তাটো খুবেই মসৃণ, সেউজীয়া। আৰু ৰাস্তাটো দেখিছে কিমান ধুনীয়া। আৰু আগত দেখিলোঁ এটা মন্দিৰ, পথৰ দাঁতিতে এটা মন্দিৰ আছে। এই বনাঞ্চলৰ দাঁতিতে মন্দিৰ আছে, আৰু এইটো এটা কি মন্দিৰ নাজানো। আৰু বলকচোন আগলৈ কি দেখা পাওঁ। আৰু আহক সকলোৱে এনেকৈ সময় উলিয়াই ফুৰিব লাগে। বহুতেই ধুনীয়া পৰিৱেশবিলাক, আৰু এই বিভিন্ন ধৰণৰ মূল্যৱান গছ গছনি দেখা পোৱা গৈছে। ইয়াত বিশেষকৈ মই চেগুন গছ দেখিছোঁ, আৰু অসমৰ জাতীয় গছ হুলুং গছ, এইবোৰ ওখ ওখ সৰল এই হুলুং গছ আছে। এই হ'ল অসমৰ জাতীয় গছ হুলুং গছ। আৰু হুলুং গছ প্ৰায় একদম সম্পূৰ্ণ সৰল হৈ থাকে, সম্পূৰ্ণ পোন ওপৰলৈকে চিধা পোন, আৰু ডাল খুবেই কম, খুবেই ভাল লাগে। আৰু আহি পালোহি জয়ৰামপুৰ গেট। আৰু ইয়াতে ILP ল'ব লাগিব, ইনাৰ লাইন পাৰ্মিট ল'ব লাগিব। লগে অনলাইন অফলাইন সকলো কৰিব পাৰি। আৰু ILP ল'লে আপোনালোকে জয়ৰামপুৰ এই গেট পাৰ হৈ আগলৈ যাব লাগিব। আৰু আগলৈকে পাংচু পাছো আছে। পাংচু পাছ হ'ল ম্যানমাৰ আৰু ভাৰতৰ এই সীমাৱৰ্তী অঞ্চল। আৰু ইয়াতে গেটত পাছ ল'ব লাগিব, পাছ লৈ পেলাই পাৰ হৈ যাব লাগিব। আৰু এই হ'ল জয়ৰামপুৰৰ গেটখন। আৰু চাওক পৰিৱেশটো কিমান ধুনীয়া, আৰু গোটেইখিনি ফৰেষ্টৰ এৰিয়া হয়। আৰু তেনেকৈ পাছ লৈ আপোনালোকে যাব পাৰিব। আৰু লগে বনাই দিয়ে, অফলাইন লগে কাটি দিয়ে, আৰু তেনেকৈ আপোনালোকে আগলৈকে যাব পাৰিব। খুবেই ধুনীয়া অঞ্চল। আৰু চাওক এইটোতে কিমান ধুনীয়া ঘৰ দুৱাৰ, এইবোৰ কাঠেৰে তৈয়াৰী কিছুমান ঘৰ, আটোমটোকাৰী ঘৰ, ভাল লাগিছে। আৰু আজি বিভিন্ন ধৰণৰ এনেকৈ টুৰিষ্ট অহা বুলি কৈছে, ফুৰিবলৈ মানুহ অহা বুলি কৈছে, আৰু ভাল লাগিল। চাওক আৰু ক্ৰমান্বয়ে আগুৱাই গৈছোঁ। আৰু এই পথৰ দুয়োকাষে মূল্যৱান গছ গছনিবোৰ
এনেকৈ কি ধুনীয়াকৈ দেখিবলৈ পোৱা গৈছে হুলুং গছ দেখিছে চেগুন গছ দেখিছে আৰু অসমৰ বিভিন্ন মূল্যৱান গছ-গছনিও ইয়াতে দেখিবলৈ পোৱা গৈছে এই পৰিৱেশ আমাৰ অৰুণাচলৰ দাঁতিকাষৰীয়া অৰুণাচলৰ আপোনালোক আহক এদিন ফুৰিবলৈ আহক চাওক কি ধুনীয়া পৰিৱেশবিলাক নিশ্চয় ভাল লাগিছে আৰু মই এনেকৈ ভাল পাওঁ পৰিৱেশবিলাক ফুৰি ভাল পাওঁ সময় পালে এনেকৈ সময় উলিয়াই এনেকৈ ফুৰিবলৈ ভাল পাওঁ সকলোৱে ফুৰক কাৰণ সময়বোৰ খুবেই কম আমি এই পৰিৱেশবোৰ নাচালে আমাক কোনে চাব আৰু এই জাগুনৰ এটা কথা হ'ল জাগুনত বহুত তামোল গছ দেখিবলৈ পোৱা যায় আৰু জাগুনৰ তামোল গছ জাগুনৰ পৰা একেবাৰে নামনিলৈকে আমাৰ দৰং ওদালগুৰি সেই অঞ্চললৈকে তামোল ইয়াৰ পৰা যায় আৰু নামনিৰ পৰা শাক পাচলি ইয়ালৈকে আহে পাততে দেখিবলৈ এখন বাঁহৰ সাঁকো সিপাৰে এখন গাঁও আছে তেওঁলোকে বহুত কষ্টৰে অহা যোৱা কৰে চাওক কেনেকুৱা পৰিস্থিতি এই সাঁকোৰে সিপাৰে বাইক লৈ যাবলগীয়া হয় বা সেইফালৰ পৰা আহিবলগীয়া হয় খুবেই এটা ৰিক্সি খুবেই এটা ভয়ংকৰ যদি কিবা অসুবিধা হৈ যায় আৰু চাওক এই দাঁতিকাষৰীয়া পাটকাইৰ পাৰে পাৰে আমি ক্ৰমান্বয়ে গৈ আছোঁ আৰু আমাৰ ঘূৰি অহাৰ পথত এইবোৰ পাইছোঁ এইখন কয়লাৰ পাহাৰ পাটকাইৰ দাঁতিৰ কাষে কাষে এনেকৈ গৈ আছোঁ চাহ বাগান দেখিছে ইমান ধুনীয়া পৰিৱেশটো চাওক খুবেই ভাল লাগে আৰু তিনিচুকীয়াৰ এই সীমান্তৱৰ্তী অৰুণাচলৰ সীমান্তৱৰ্তী ঠাইবিলাক খুবেই ধুনীয়া আৰু চাওক কয়লাৰ পাহাৰ কাষে কাষে এই হ'ল শাৰী শাৰী গছ লগতে চাহ বাগান আৰু কাষেৰে গৈ এটা কেনেকুৱা এটা অনুভৱ নিশ্চয় ভাল লাগিব আৰু আমাৰ খুবেই ভাল লাগিল আৰু আপোনালোক আহক আৰু এই ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে বা আপোনালোকে চাব পাৰে আহি ইমান ধুনীয়া পৰিৱেশ সকলোকে ধন্যবাদ জনাই ইমান সময় ভিডিঅ'টো থকাৰ বাবে অশেষ ধন্যবাদ জনালোঁ যদি ভাল লাগে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় হিন্দ